আপনার যোৱা বছৰত কাৰোবাৰ লগত ৰিলেশনশিপ বেয়া হৈছে সম্পৰ্ক বুলিয়ে কোৱা নাই যিকোনো ধৰণৰ ৰিলেশনশিপ এইটো বছৰ ভাল কৰিবৰ কাৰণে উত্তম বছৰ 2025 দুটা দুই থাকিব গতিকে ইমোশনালি ব্যালেন্স হৈ চলিব পাৰিলে খুব বেছি ভাল ফল পাব খং ৰাগক নিয়ন্ত্ৰণ কৰিব লাগিব আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব নম্বৰ 2 যাৰ 2 তাৰিখে জন্ম হৈছে 11 তাৰিখে জন্ম হৈছে 20 তাৰিখে জন্ম হৈছে নাইবা 29 তাৰিখে জন্ম হৈছে তেওঁলোক নম্বৰ 2 গৰাকী আৰু খুব ইমোশনাল হয় যেহেতু নম্বৰ 2 টো চন্দ্ৰ গ্ৰহই নিৰ্দেশ কৰে তেওঁৰ অধীনত থাকে চন্দ্ৰ গ্ৰহক আমি মনকাৰক গ্ৰহ বুলি কওঁ আৰু পানী ৰিলেটেড বুলি কওঁ হেতু কাৰণে মই বহুতকে কওঁ যে পানী বছক পইচা বছক আমি যদি আনৱান্টেড পানী খৰচটো কমাব পাৰো তেতিয়াহলে আমাৰ পইচা ধৰক বহুত ক্ষেত্ৰত আমি ৰোধ কৰিব পাৰিম আনৱান্টেড খৰচবোৰ ৰোধ কৰিব পাৰিম গতিকে যেহেতু মংগল আৰু চন্দ্ৰমা দুইটা ফ্ৰেন্ডলি প্ল্যানেট হয় গতিকে নম্বৰ 2 ৰ কাৰণে এই বছৰটো অকমান আগতে মই কৈছো যে যেহেতু 2025 দুটা দুই থাকিব গতিকে ইমোশনালি ব্যালেন্স হৈ চলিব পাৰিলে খুব বেছি ভাল ফল পাব খং ৰাগক নিয়ন্ত্ৰণ কৰিব লাগিব আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যেতিয়া আপুনি ধৰক এইটো বছৰ হয়তো হ'ব পাৰে যে কাম কৰিছো কিন্তু সন্তুষ্টি লাভ কৰা নাই বহুতৰে হয় এই কিনো কাম কৰিছো বহুত পাইছে কিন্তু হলেও নাই দেখা তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে সন্তুষ্টি নিজে আনিব লাগিব নিজে নেগেটিভ থটস আনি থাকে বহুতৰে থাকে বহুতে ইমান ভাল কাম কৰে তথাপি এন্ড অফ দা ডে কয় যে কিনো কৰি আছো কিন্তু তেওঁতকৈ বেলেগে আৰু বহুত একো কৰিবই পৰা নাই তো সেই সন্তুষ্টিৰ যেটো অভাৱ সেই অভাৱে মানুহক লাহে লাহে নেগেটিভিটিৰ ফালে নিয়ে আৰু এটা মেনিফেষ্ট কৰি পাও যেটো আমি কওঁ যে যেটো ভাবো ব্ৰেইনে হেতুৱে দিয়ে যদি আমি খুব বেছি তেনেকুৱা মানুহবিলাকৰ নেগেটিভ ভাবি থাকে নেগেটিভে পাব গতিকে এইটো বছৰত আত্মবিশ্বাস খুব দৃঢ় কৰি ৰাখি ভালদৰে কাম কৰি গলে তেওঁলোকৰ কাৰণে খুব বেছি ভাল হ'ব আৰু সব কাম প্ল্যানিং কৰি কৰাটো এই বছৰত ভাল হ'ব উইদাউট প্ল্যানিং যদি কাম কৰে তেতিয়া হলে নেগেটিভ ৰিজাল্ট পাব পাৰে আৰু যদি আপোনাৰ যোৱা বছৰত কাৰোবাৰ লগত ৰিলেশনশিপ বেয়া হৈছে সম্পৰ্ক বুলিয়ে কোৱা নাই যিকোনো ধৰণৰ ৰিলেশনশিপ এইটো বছৰ ভাল কৰিবৰ কাৰণে উত্তম বছৰ গতিকে 2025 ত ৰিলেশনশিপবোৰ ভাল হ'ব আপোনালোকৰ আৰু প্ৰতিকাৰ স্বৰূপে কৈছে একদম সিম্পল এটো প্ৰতিকাৰ কৰাটো শিৱলিংগত পানী ঢালিব আৰু মাকৰ মানে আপুনি মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰিচৰ্যা কৰিলে হ'ল তেওঁলোকক মৰম আদৰ কৰক তেওঁলোকৰ কাৰণে মাজে মাজে সৰু সৰু গিফট নিয়ক বছৰত 4টা হলেও সৰু সৰু হলেও গিফট দিয়ক তেওঁলোকৰ ধৰক ব্লেচিংছ লব আপোনাৰ চন্দ্ৰগ্ৰহ ব্যালেন্স হৈ থাকিব নম্বৰ 2 যাৰ 2 তাৰিখে জন্ম হৈছে 11 তাৰিখে জন্ম হৈছে 20 তাৰিখে জন্ম হৈছে নাইবা 29 তাৰিখে জন্ম হৈছে তেওঁলোক নম্বৰ 2 গৰাকী আৰু খুব ইমোশনাল হয় যেহেতু নম্বৰ 2 টো চন্দ্ৰ গ্ৰহই নিৰ্দেশ কৰে তেওঁৰ অধীনত থাকে চন্দ্ৰ গ্ৰহক আমি মনকাৰক গ্ৰহ বুলি কওঁ আৰু পানী ৰিলেটেড বুলি কওঁ হেতু কাৰণে মই বহুতকে কওঁ যে পানী বছক পইচা বছক আমি যদি আনৱান্টেড পানী খৰচটো কমাব পাৰো তেতিয়াহলে আমাৰ পইচা ধৰক বহুত ক্ষেত্ৰত আমি ৰোধ কৰিব পাৰিম আনৱান্টেড খৰচবোৰ ৰোধ কৰিব পাৰিম গতিকে যেহেতু মংগল আৰু চন্দ্ৰমা দুইটা ফ্ৰেন্ডলি প্ল্যানেট হয় গতিকে নম্বৰ 2 ৰ কাৰণে এই বছৰটো অকমান আগতে মই কৈছো যে যেহেতু 2025 দুটা দুই থাকিব গতিকে ইমোশনালি ব্যালেন্স হৈ চলিব পাৰিলে খুব বেছি ভাল ফল পাব খং ৰাগক নিয়ন্ত্ৰণ কৰিব লাগিব আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যেতিয়া আপুনি ধৰক এইটো বছৰ হয়তো হ'ব পাৰে যে কাম কৰিছো কিন্তু সন্তুষ্টি লাভ কৰা নাই বহুতৰে হয় এই কিনো কাম কৰিছো বহুত পাইছে কিন্তু হলেও নাই দেখা তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে সন্তুষ্টি নিজে আনিব লাগিব নিজে নেগেটিভ থটস আনি থাকে বহুতৰে থাকে বহুতে ইমান ভাল কাম কৰে তথাপি এন্ড অফ দা ডে কয় যে কিনো কৰি আছো কিন্তু তেওঁতকৈ বেলেগে আৰু বহুত একো কৰিবই পৰা নাই তো সেই সন্তুষ্টিৰ যেটো অভাৱ সেই অভাৱে মানুহক লাহে লাহে নেগেটিভিটিৰ ফালে নিয়ে আৰু এটা মেনিফেষ্ট কৰি পাও যেটো আমি কওঁ যে যেটো ভাবো ব্ৰেইনে হেতুৱে দিয়ে যদি আমি খুব বেছি তেনেকুৱা মানুহবিলাকৰ নেগেটিভ ভাবি থাকে নেগেটিভে পাব গতিকে এইটো বছৰত আত্মবিশ্বাস খুব দৃঢ় কৰি ৰাখি ভালদৰে কাম কৰি গলে তেওঁলোকৰ কাৰণে খুব বেছি ভাল হ'ব আৰু সব কাম প্ল্যানিং কৰি কৰাটো এই বছৰত ভাল হ'ব উইদাউট প্ল্যানিং যদি কাম কৰে তেতিয়া হলে নেগেটিভ ৰিজাল্ট পাব পাৰে আৰু যদি আপোনাৰ যোৱা বছৰত কাৰোবাৰ লগত ৰিলেশনশিপ বেয়া হৈছে সম্পৰ্ক বুলিয়ে কোৱা নাই যিকোনো ধৰণৰ ৰিলেশনশিপ এইটো বছৰ ভাল কৰিবৰ কাৰণে উত্তম বছৰ গতিকে 2025 ত ৰিলেশনশিপবোৰ ভাল হ'ব আপোনালোকৰ আৰু প্ৰতিকাৰ স্বৰূপে কৈছে একদম সিম্পল এটো প্ৰতিকাৰ কৰাটো শিৱলিংগত পানী ঢালিব আৰু মাকৰ মানে আপুনি মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰিচৰ্যা কৰিলে হ'ল তেওঁলোকক মৰম আদৰ কৰক তেওঁলোকৰ কাৰণে মাজে মাজে সৰু সৰু গিফট নিয়ক বছৰত 4টা হলেও সৰু সৰু হলেও গিফট দিয়ক তেওঁলোকৰ ধৰক ব্লেচিংছ লব আপোনাৰ চন্দ্ৰগ্ৰহ ব্যালেন্স হৈ থাকিব